Hello student, আজি আমি class 8 or Assamese MIL subject or chapter 3 Anne Frank's diary এই chapter টো থকা question answer বোৰ চাম আগতে আমি অলৰেডি দুটা chapter দি দিলো আজি আমি chapter 3 টো চাম তো ইয়াতে তোমালোকে ভালকে চাই যাবা আমি ধুনিয়াকে প্ৰশ্ন উত্তৰ সমূহ আলোচনা কৰি গৈ থাকিম আৰু যদি তোমালোকে চেনেলত নতুন হোৱা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে 1 নম্বৰৰ ক নম্বৰত দিছে জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল তো ইয়াৰ উত্তৰ হ'ব জন্মসূত্ৰে এন ফ্ৰাংক ইহুদি সম্প্ৰদায়ৰ ছোৱালী আছিল তাৰ পিছত খ নম্বৰত দিছে এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল তো উত্তৰটো হ'ব এন ফ্ৰাংকৰ দেউতাকৰ নাম হ'ল অটো ফ্ৰাংক আছিল তাৰ পিছত ঘ নম্বৰত দিছে নাজি বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক কোট লুকাই আছিল তো ইয়াৰ উত্তৰটো হ'ব নাজি বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যগাৰত লুকাই আছিল তাৰ পিছত ঘ নম্বৰত দিছে এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈ দিন লেখা লিখিছিল ইয়াৰ উত্তৰ হ'ব এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্ট দিন লেখা লিখিছিল উঙ নম্বৰত দিছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি এই সেনাধ্যক্ষজনে ইহুদিসকলক কি কৰিছিল তো ইয়াৰ উত্তৰ হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হ'ল এডলফ হিটলাৰ এই সেনাধ্যক্ষজনে ইহুদিসকলক লাখ লাখ ইহুদিক নিজে আৰু সেনাৰ হতুৱাই নিহংগভাৱে হত্যা কৰিছিল প্ৰথমছত দিছে এন ফ্ৰাংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল তাৰ কাৰণ ইয়াৰ উত্তৰ হ'ব কাৰণ তাৰ বন্ধুবৰ্গ আছিল যদিও তাৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল দ্বিতীয়ছত দিছে দিন লেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল ইয়াৰ উত্তৰ হ'ব কাৰণ হ'ল যাতে ভৱিষ্যতে নতুন প্ৰজন্মই সেই সময়ত গতা ঘটনাবোৰৰ কথা আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাই ডায়েৰীখনৰ পৰাই জানিব পাৰে বৰকিয়াজত দিছে অটো ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যগাৰত আত্মগোপন কৰি আছিল তাৰ উত্তৰ হ'ব নাজি বাহিনীৰ বৰ্বৰ অত্যাচাৰৰ ফলত অটো ফ্ৰাংকে পৰিয়ালসহ পণ্যগাৰত আত্মগোপন কৰি আছিল তাৰ পিছত দিছে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা তাৰ উত্তৰ হ'ব মানুহতকৈ কাগজৰ ধৈৰ্য বেছি প্ৰচলিত এই প্ৰবাদ ফাকি মই সেইদিনা বৰকৈ উপলব্ধি কৰিলোঁ যিদিনা মোৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিলোঁ আৰু হাতৰ তলুৱাত থুতৰিটো থৈ ভাবিছিলোঁ ঘৰতে থাকোঁ নে বাহিৰলৈ যাওঁ অৱশেষত মই য'তে আছিলোঁ তাতে বহি থাকিলোঁ হয় মানুহতকৈ কাগজৰ ধৈৰ্য বেছি আৰু মই যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপাওঁ তেতিয়ালৈকে এই টোকা বহীখন যাক মই ডায়েৰী বুলি নামাকৰণ কৰিছোঁ কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাই তাৰ পিছত দিছে এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল তো ইয়াৰ উত্তৰ হ'ব কাৰণ এন ফ্ৰাংকৰ প্ৰকৃত বন্ধু নাছিল তাইক এনেকুৱা এজন বন্ধু লাগে যাৰ লগত তাই মনৰ কথা প্ৰকাশ কৰিব পাৰে তাৰ পিছত 2 নম্বৰত দিছে তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্বাৰত চাই নিজৰ বহীত লিখা তো এইটো তোমালোকে ভালকে চাবা আমি ধুনিয়াকে ইয়াতে এনসাৰবোৰ দি দিছো তোমালোকে ভালকে চাই গলেই হ'ল আমি লাইন বাই লাইন পঢ়ি যোৱা নাই তোমালোকে এটো প্ৰশ্ন ভালকে তোমালোকে চাই যাবা আৰু যদি কিবা ডাউট থাকে কমেন্টছত সুধিবা তাৰ পিছত 3 নম্বৰত দিছে টিকি কোন এন ফ্ৰাংকে টিকিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা তাৰ উত্তৰ হ'ব টিকি হৈছে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম এন ফ্ৰাংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল তেওঁৰ বহুতো লগৰীয়া আছিল যদিও হিয়া উজাৰি মনৰ ভাৱ প্ৰকাশ কৰিবৰ এজন বন্ধুৰ অভাৱ আছিল হেহে তেওঁ মনৰ কথাবোৰ ডায়েৰীখনতে লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনে প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল আৰু নাম ৰাখিছিল টিকি এনেদৰে তেওঁ ছুটি জীৱনকালত টি নামৰ কাল্পনিক বন্ধু গৰাকীলৈ সম্বোধন কৰি ডায়েৰী পাততে নিজৰ মনৰ কথা হিয়া উজাৰি প্ৰকাশ কৰিছিল তাৰ পিছত 4 নম্বৰত দিছে
এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল তো ইয়াৰ উত্তৰ হ'ব এন ফ্ৰাংকে 1942 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল 1944 কোনোবা এদিন হলেও চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনা তাৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ হাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল তাৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিবা বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব অনতি পলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্পাদনা এনেদৰে এন ফ্ৰাংকে 1944 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকা স্থানৰ পৰাই নাজি বাহিনীৰ লোকে আটক কৰি নিয়ে 5 নম্বৰত দিছে এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল তো ইয়াৰ উত্তৰ হ'ব এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল 1941 গ্ৰীষ্মৰ সময়ত আইতা অসুখত পৰিল আৰু তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল সেইবাবে মোৰ জন্মদিন অনুষ্টপিয়াকৈ পালন কৰিলোঁ ইয়াৰ আগৰ 1940 চনৰ গ্ৰীষ্মৰ সময়তো মোৰ জন্মদিন ধুমধামেৰে পালন কৰা নহ'ল কিয়নো হলেণ্ডত তেতিয়া যুদ্ধ হাম কাটিছিলহে মাত্ৰ 1942 জানুৱাৰী মাহত আইতাৰ মৃত্যু হয় মোৰ তেওঁলৈ প্ৰতি মুহূৰ্ততে কিমান যে মনত পৰি থাকে সেই কথা কোনেও নাজানে আৰু মই এতিয়াও তেওঁক খুব ভাল পাওঁ 1942 চনৰ এই জন্মদিনটো বেছ আড়ম্বৰেৰে উদযাপন কৰিবলৈ থিৰাং কৰা হ'ল জন্মদিনৰ মমবাতিবোৰৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল বৰ্তমান আমাৰ পৰিয়ালৰ 4জন সদস্য কুশলে আছে হেহে এয়া 1942 20 জুন তাৰিখৰ জন্মদিন আৰু আজিৰ জন্মদিনত মই ডায়েৰীখন শ্ৰদ্ধা সহকাৰে উৎসৰ্গা কৰিলোঁ তাৰ পিছত 6 নম্বৰত দিছে পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা তো পাঠটো পঢ়ি সেই সময়ত এজনী বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায় তাই সৰু কালতে ইমানবোৰ দুখ কষ্ট মাজেৰে পাৰ হ'ব লগা হৈছিল তাৰ পিছত ব্যৱহাৰিক ব্যাকৰণ তোমালোকৰ এটো চেপ্টাৰত যিখিনি আছে ইয়াতে আমি ধুনীয়াকৈ সলিউশন সহ দি দিছো তোমালোকে ভালকে চাই গলেই হ'ল তো পাঠটোত অতি অনু উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিবেচনা কৰা তো ইয়াতে তোমালোকে চাব পাৰিছা আমি ধুনীয়াকৈ উত্তৰবোৰো দি দিছো তাৰ পিছত আকৌ 8 নম্বৰত দিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা তো আমি এটো এনসাৰবোৰ দি দিছো তোমালোকে ভালকে চাই গলেই হ'ল তাৰ পিছত আকৌ নেক্সট 9 নম্বৰত তলৰ শব্দবোৰৰ প্ৰতি শব্দ লিখা এবিলা তো এইবোৰ তোমালোকে মাষ্ট বি চাবাই 10 নম্বৰটো তলৰ বাক্যবোৰৰ সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা তো আমি ধুনীয়াকৈ উত্তৰ সহ লিখি দিছো তোমালোকে ভালকে চাই গলেই হ'ল আমি বেছিকে লাইন বাই লাইন পঢ়ি গলে ভিডিওটো বহুত লং হৈ পৰিব তো তোমালোকে এইটা ভালকে চাই লবা আৰু তাৰ পিছত নেক্সট তোমালোকক 11 নম্বৰটো দিছে বাক্যবোৰ তুলনামূলকভাৱে বাক্যলৈ পৰিৱৰ্তন কৰা তো হুন উজ্জ্বল তো এইবোৰ চাবা তোমালোকে মিনা মেধাৱী আকৌ তোমালোকক জুন বাই ঘুৰণিয়া এই কিতাপখন ভাল তো উত্তৰ সহ আমি দি দিছো আকৌ 12 নম্বৰত দিছে বাক্য ৰচনা কৰা তো এটা ভালকে তোমালোকে চাই গলেই হ'ল উত্তৰ সহ আমি দি দিছো তোমালোকে কেৱল চাই যাবা আকৌ 13 নম্বৰৰ প্ৰশ্নটো চাবা তোমালোকে এইবোৰ অলপ তোমালোকৰ ইম্পৰ্টেন্ট আছে তো তোমালোকে এই 15 নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেন্ট আছে তোমালোকৰ বাবে তো এটা তোমালোকে ভালকে চালেই হ'ল চেপ্টাৰ 3 ৰ পৰা আজিৰ ভিডিঅ'ত তোমালোকক চেপ্টাৰ 3 ৰ এই প্ৰশ্নখিনি আছিল তোমালোকৰ পাঠ ভিত্তিক লগতে ব্যৱহাৰিক ব্যাকৰণখিনিও আৰু লগতে দুটামান আমি অতিৰিক্ত প্ৰশ্নও দিছো ইয়াতে তো তোমালোকে এইখিনি প্ৰশ্ন ভালকে চালেই হ'ল চেপ্টাৰ 3 নেক্সট তোমালোকৰ বাবে আমি চেপ্টাৰ 4 টো লৈ আহিম অতি সোনকালে তো তোমালোকে আমাৰ চেনেলত যদি নতুন হৈ থাকা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা কিয়নো তোমালোকে এতিয়াৰে পৰা একদম ক্লাস 12 লৈকে আমাৰ চেনেলত তোমালোকে
ভিডিঅ'বোৰ চাই থাকিব পাৰিবা প্ৰতিটো সাবজেক্টৰে চেপ্টাৰ ওয়াইজ আৰু লগতে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱৰ সৈতেও শ্বেয়াৰ কৰি দিবা